নৱগ্ৰহ মন্দিৰ গুৱাহাটীত অৱস্থিত। ইয়াৰ নিৰ্মাণকাল আছিল 1752 খ্ৰীষ্টাব্দত। ইয়াৰ প্ৰতিষ্ঠাপক এই মন্দিৰ কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল তাৰ সঠিক তথ্য পাবলৈ নাই। এই মন্দিৰৰ প্ৰাংগণত থকা শিলালিপি অনুসৰি 1752 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই মন্দিৰটো নকৈ নিৰ্মাণ কৰাইছিল বুলি জনা যায়। কামাখ্যা মন্দিৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত। ইয়াৰ নিৰ্মাণকাল 1565 খ্ৰীষ্টাব্দ আৰু ইয়াৰ প্ৰতিষ্ঠাপক আছিল প্ৰবাদ অনুসৰি নৰকাসুৰ, ইতিহাস অনুসৰি কোচ ৰজা বিশ্বসিংহ আৰু শেহতীয়া কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ে পুনৰ নিৰ্মাণ কৰিছিল। ৰুদ্ৰেশ্বৰ মন্দিৰ গুৱাহাটীত অৱস্থিত। ইয়াৰ নিৰ্মাণকাল 1749 চনত। ইয়াৰ প্ৰতিষ্ঠাপক আছিল আহোম ৰজা স্বৰ্গদেউ প্ৰমত্ত সিংহই। 1749 খ্ৰীষ্টাব্দত তেওঁৰ পিতৃ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ স্মৃতিত এই মন্দিৰ নিৰ্মাণ কৰাইছিল। ৰুদ্ৰপদ মন্দিৰ তেজপুৰত অৱস্থিত। ইয়াৰ নিৰ্মাণকাল আছিল 1730 খ্ৰীষ্টাব্দ। ইয়াৰ প্ৰতিষ্ঠাপক আছিল আহোম স্বৰ্গদেউ শিৱসিংহই। 1730 খ্ৰীষ্টাব্দত এই মন্দিৰ নিৰ্মাণ কৰে। শুক্ৰেশ্বৰ মন্দিৰ গুৱাহাটীত অৱস্থিত। ইয়াৰ নিৰ্মাণকাল 1744 চনত। ইয়াৰ প্ৰতিষ্ঠাপক আছিল আহোম ৰজা প্ৰমত্ত সিংহই। 1744 চনৰ শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল। গুৱাহাটী মহানগৰীৰ পাণবজাৰ নামে ঠাইত মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা শুক্ৰেশ্বৰ বা ইটাখুলি পাহাৰত মন্দিৰটো অৱস্থিত। শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ কামৰূপৰ হাজোত অৱস্থিত। ইয়াৰ নিৰ্মাণকাল আছিল 1543 খ্ৰীষ্টাব্দ আৰু ইয়াৰ প্ৰতিষ্ঠাপক আছিল হয়গ্ৰীৱ মাধৱ। এক প্ৰাচীন মন্দিৰ যদিও বৰ্তমান ঘৰটো পিছৰ কালৰ। কোচ ৰজা ৰঘুদেৱে 1543 খ্ৰীষ্টাব্দ মন্দিৰটো পুনৰ নিৰ্মাণ কৰে। কিছু সংখ্যক বুৰঞ্জীবিদৰ মতে পাল ৰাজবংশৰ ৰজা 6ষ্ঠ শতিকাত এই মন্দিৰ নিৰ্মাণ কৰিছিল। উগ্ৰতাৰা মন্দিৰ গুৱাহাটীত অৱস্থিত। ইয়াৰ নিৰ্মাণকাল 1725 খ্ৰীষ্টাব্দ। ইয়াৰ প্ৰতিষ্ঠাপক আছিল বৰ্তমান উগ্ৰতাৰা দেৱালয়। আহোম স্বৰ্গদেউ শিৱসিংহই 1725 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰাইছিল। লেখেৰেটিং শিৱদৌল। এই স্থান গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁৱত অৱস্থিত। ইয়াৰ প্ৰতিষ্ঠাপক আছিল ৰাজেশ্বৰ সিংহ। শিৱদৌল শিৱসাগৰত অৱস্থিত। ইয়াৰ প্ৰতিষ্ঠাপক আছিল স্বৰ্গদেউ শিৱসিংহৰ পত্নী অম্বিকা কুঁৱৰীৰ নিৰ্দেশমৰ্মে 1731 খ্ৰীষ্টাব্দত সোণৰ কলচীৰে সৈতে শিৱদৌল নিৰ্মাণ কৰা হয়। হয়গ্ৰীৱ মাধৱ মন্দিৰ কামৰূপ জিলাৰ হাজোত অৱস্থিত। ইয়াৰ প্ৰতিষ্ঠাপক আছিল কালিকা পুৰাণৰ মতে এই তীৰ্থস্থানৰ প্ৰতিষ্ঠাতা উৰ্বৰশী। দৌল গোবিন্দ মন্দিৰ উত্তৰ গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত শ্ৰী শ্ৰী জয়দৌল গোবিন্দ মন্দিৰ অৱস্থিত। ফাগুন-চ'ত মাহত কেইবাদিনীয়া কাৰ্যসূচীৰে ইয়াত দৌল উৎসৱ পালন কৰা হয়। মহাভৈৰৱ মন্দিৰ তেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। ইয়াৰ প্ৰতিষ্ঠাপক আছিল পৌৰাণিক আখ্যান অনুসৰি বান ৰজাই ইষ্ট দেৱতা শিৱৰ পূজা অৰ্চনাৰ বাবে মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰাইছিল। বশিষ্ঠাশ্ৰম দেৱালয় গুৱাহাটী মহানগৰৰ দক্ষিণ পূবৰ সন্ধ্যাচল পাহাৰত অৱস্থিত। ইয়াৰ প্ৰতিষ্ঠাপক আছিল আহোম ৰজা ৰাজেশ্বৰ সিংহই। আজিৰ কাৰণে আছিল এইখিনিয়েই। ইয়াত যদি কিবা ভুল হৈছে আপোনালোকে কমেণ্ট কৰিব। আগলৈ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।